মাইনাৰ এংগেজমেণ্টৰ ভিডিঅ' লাগে ন আপোনালোকক বাৰু শেষলৈকে চালে গম পাব এইফালে আমি যিহেতু মামাহঁতৰ ঘৰৰ পৰা আজি আমি ঘূৰি যাম এওঁৰ চেকআপ আছিলে আজি চেকআপ কৰালে মানে তেওঁ ইয়াতে প্ৰথমবাৰৰ কাৰণে দেখাব বুলি ভাবিছে দেখালেও তাতে বেটাৰ ইমান গৰম যে বেটাক মানে গেঞ্জিও পিন্ধাই ৰাখিবলগীয়া হৈছে মোৰ কুৰ্তা ছেটযোৰ যে সেইযোৰ 500 টকাৰ ভিতৰত আছিলে মই টেগ কৰি দিম বাৰু এইফালে চেকআপ কৰাই তেওঁক বেজি দিয়া হ'ল মানে সেইখিনি কৰি মেলি এতিয়া আমি বৌহঁতক বাই বাই দি আমি উভতিবলৈ লৈছোঁ কাৰণ আমাৰ বহুত লং জাৰ্ণি আছে কমচে কম 8-9 ঘণ্টা দূৰ হয় তো সেইকাৰণে আৰু এটা বস্তু দেখিছোঁ গাই যিটো বস্তু মই কিতাপত পঢ়ি আছিলোঁ সেই বস্তুটো দেখিছোঁ সেইটো হৈছে কৃষ্ণা নদী যিহেতু অন্ধ্ৰপ্ৰদেশত আছে আৰু দেখি মোৰ ইমান ভাল লাগিছে মই ভবাও নাছিলোঁ সেইটো হিচাপত দেখি বহুত ভাল লাগিলে আৰু বেটাক ৰাস্তাতে অকণমান খুৱাই মেলি ল'লোঁ যিহেতু মই ৰেডি কৰিয়ে আনিছিলোঁ আৰু তাৰ অকণমান কষ্টও হৈছে কিন্তু কষ্ট হৈছে যদিও সি ফুৰিবলৈ পাইছে নে এনেকুৱা ফূৰ্তি আৰু যিহেতু আমাৰ ভোকো লাগিছে সেইকাৰণে আমি এখন উৰিষ্যাৰ হোটেলত থালি এখন খাওঁ বুলি ভাবিছোঁ মানে উৰিষ্যাৰ থালি বা বেংগলী থালি এইবোৰ অকণমান অসমীয়াৰ লগত মিলে চাউথৰ ডিছবোৰ মানে ইমান জল্দি খাবও নোৱাৰি সেইকাৰণে কিন্তু মই একো পঢ়িব পৰা নাই কাৰণ চব তেলেগুত লিখা আছিলে একো বুজিও নাপাওঁ আৰু বিশ্বাস কৰিব ল'ৰাটো ইমান লং জাৰ্ণি কৰি আহিছে কিন্তু তাৰ কোনো মুখত ফিলেই নাই যে সি ইমান লং জাৰ্ণি কৰিছে ফুৰি সি কি বিৰাট ভাল পায় আৰু এইফালে মই খাই মেলি আমি আকৌ উভতি দিলোঁ কাৰণ আমাৰ ঘৰলৈ যাবলৈ দেৰি হ'ব আপোনালোকেতো ৰৈ আছে চাগে মাইনে ভিডিঅ' দিব আৰু তাই এংগেজমেণ্টৰ ভিডিঅ' চাম মই তাইক খোজাৰ লগে লগে তাই কেৱল গাড়ীত উঠি অহা মানুহখিনি নমাৰ ভিডিঅ'ই দিলে ভিতৰত যিখিনি হ'ল সেইখিনি একোৱে নিদিলে তাই ফটোবোৰ আপলোড কৰিছে তাই ফেচবুকত চাব পাৰে এয়া চাওক এইখিনিকে দি মেলি থৈ দিলে